এখন যোদ্ধা 1700 গাড়ী লৈ আনিছোঁ 2022 ডিচেম্বৰ মাহৰ মাত্ৰ পাব 3.5 লাখ টকা। এতিয়া আপুনি ভাবিছে 3.5 লাখ টকাত কেনেকৈ হ'ব পাৰে? পাব, কেছত ল'ব লাগিব, কিন্তু অকশ্যন পেপাৰ পাব, ফাইনেন্স চিষ্টেম নাই। বাকী যিটো পেপাৰ খৰচা সেইটো বেলেগ, সেইটো আপোনালোকে নিজে বনাই ল'ব বা আমাক দিলে আমি বনাই ল'ম। কিমান খৰচা হ'ব এইটো ডিলাৰত আহিব লাগিব। বাকী গাড়ীখন পাব, অকশ্যন পেপাৰ পাব 3.5 লাখ টকাত। ঠিক আছে, বাৰে বাৰে কৈ আছোঁ এইটো কথা, যিটো আমি এবাৰ ঠিক কৰিছোঁ। 1700 গাড়ী 2022 ডিচেম্বৰ। এই গাড়ীখনৰ দামটো বা এই গাড়ীখন আমি তেওঁলোকৰ কাৰণে বনাইছোঁ যিসকল মণিপুৰত থাকে বা এনেকুৱা জেগাত থাকে য'ত আপোনাৰ পেপাৰটো ইমান নহয়, কিবা এটা পেপাৰ থাকিলে তেওঁলোকে যাতে চলাব পাৰে। কিন্তু আমাক কয় যে মোৰ পেপাৰ নহ'লেও হ'ব, মই ওচৰতে ক'ৰবাত চলাম। ঠিক আছে, পেপাৰ, আৰু এইটোও কয় যে পেপাৰটো আমি নিজে বনাই ল'ম। ঠিক আছে, 3.5 লাখ টকাত এখন গাড়ী লৈ যাওক। গাড়ীখন বেয়া নহয়, ভালেই গাড়ীও চাব পাৰে। 2022 ডিচেম্বৰ। আৰু বাৰে বাৰে কৈ আছোঁ কেছত ল'ব লাগিব। 16 ইঞ্চি টায়াৰ পাব, সুন্দৰ টায়াৰ পাই আছে চাওক, টায়াৰ ভাল। ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ চাওক, ইণ্টেৰিয়ৰো বেয়া নহয়, ভাল, বেয়া নহয়। 8 ফুট 7 ইঞ্চি লম্বা, দৈৰ্ঘ্যটো এনেকৈ দীঘলটো। এইটো টায়াৰো চাব পাৰে, 16 ইঞ্চি ধুনীয়া টায়াৰ আপোনালোকে পাই আছে। আৰু পিছফালে যদি যায় 5 ফুট 3 ইঞ্চি বহল, 1700 কিলো পেলোড ক্ষমতা চাব পাৰে। ইটাৰ ভাটিত চলাবলৈ বঢ়িয়া গাড়ী এখন, কিয়নো এতিয়া ছিজন হয়, ছিজনত চলাব পাৰিব। ইপিনে বহলটো চাওক, এইটো বহল। টায়াৰ চাওক, ইপিনে বঢ়িয়া টায়াৰ, ধুনীয়া গাড়ী। গাড়ী চাওক, মাত্ৰ 3.5 লাখ টকাত এইখন গাড়ী আপোনালোকে পাব, কিন্তু কেছত ল'ব লাগিব। ঠিক আছে, যিসকলক পেপাৰৰ কোনো এনেকুৱা ধৰণৰ দৰকাৰ নাই বা কিবা এনেকুৱা আছে নিজে বনাই ল'ব বা যি আছে, এখন গাড়ী আপোনালোকে চাব পাৰে। 3.5 লাখ টকাত কেছত ল'ব লাগিব। গুৱাহাটীত আছে, গুৱাহাটী ক'ত আছে তলত কণ্টেক্ট নম্বৰ দিয়া আছে। অহাৰ আগতে আপোনালোকে যোগাযোগ কৰিব। আকৌ এবাৰ কৈ দিওঁ, 2022 ডিচেম্বৰ মাহৰ গাড়ী 3.5 লাখ টকাত গাড়ীখন গুৱাহাটীত আছে, লৈ যাওক।